বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই নামাজৰ অৰ্থ, কালি সূৰা ফাতিহাৰ অৰ্থটো কৈছোঁ। তাৰপিছত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ ফাতিহাৰ শেষ হোৱাৰ এটা সূৰা ক'ব লাগে। যিকোনো এটা সূৰা ক'ব, সৰু সূৰা ক'ব। ধৰক আপুনি সূৰা ফালাকটো ক'ব। সূৰা ফালাক মানে প্ৰভাত মানে ৰাতিপুৱা, সেইটো সূৰা ক'ব। সেইটো সূৰাটোতো জানে চবেই আৰবিকত, মই অৰ্থটো কৈ দি আছোঁ। কোৱা, মই আশ্ৰয় বিচাৰিছোঁ প্ৰভাতৰ স্ৰষ্টা প্ৰভুৰ ওচৰত, তেওঁৰ সৃষ্টিৰ অনিষ্টৰ পৰা আৰু অন্ধকাৰে আচ্ছন্ন কৰা ৰাতিৰ অনিষ্টৰ পৰা আৰু গাঁঠিত জৰা-ফুকা কৰাবিলাকৰ অনিষ্টৰ পৰা আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে। এই সূৰা ফালাকটো পঢ়িলে, আৰবিকত পঢ়িব, মই মানে জানিবৰ কাৰণে অৰ্থটো কৈছোঁ আৰু। তাৰপিছত আপুনি ৰুকুত যাব। ৰুকুৰ তছবিহটো মই কালি ক'ম বাৰু। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহোঁ।